সরকার হায় হায় দিল্লি বিস্কুট গো ব্যাক কা আমি না মানু সে ওয়াইসপি লং লিভ অসম সরকার হায় হায় অসম সরকার হুঁশিয়ার অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ জিন্দাবাদ পার্বত্য ব্যবস্থা প্রদান করো অসমের আন্তর্জাতিক পার্বত্য ব্যবস্থা প্রদান করো কা আমি না মানু চাওক অসম আন্দোলন হৈছিল। অসম আন্দোলনত আমি এখন অসম চুক্তি পাইছিলোঁ আৰু আমি বিচাৰিছিলোঁ যে অসম চুক্তি অনুসৰিহে বিদেশী সমস্যাটো সমাধান হ'ব লাগে। আমি বাৰম্বাৰ এই আমাৰ অসম আন্দোলনৰ পিছত বহুকেইখন চৰকাৰ আহিল আৰু গ'ল, কিন্তু অসম চুক্তি আখৰে আখৰে তেওঁলোকে পালন নকৰিলে। আজি এতিয়া শেহতীয়াভাৱে আমি দেখিছোঁ অসম চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তৰ দ্বাৰা বিদেশী ন্যায়াধিকৰণত যিসমূহ বিদেশীৰ গোচৰ চলি আছিল সেই গোচৰসমূহ আটাইবোৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ এক হঠকাৰী সিদ্ধান্ত এই চৰকাৰখনে লৈছে। তাৰ আমি প্ৰতিবাদ কৰিছোঁ। সেয়েহে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন জিলাতে আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু একেমুখে আমি এই চৰকাৰখনক ধিক্কাৰ দিছোঁ। তেওঁলোকে জাতি মাতি ভেটিৰ কথা কৈ তেওঁলোকে শাসন ভাৰত আহিল, যিয়ে তেওঁলোকে দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰিলে। তেওঁলোকে আমাৰ অসমৰ যিখিনি স্বাৰ্থ সেইখিনি জলাঞ্জলি দি এতিয়া অবৈধ নাগৰিকক তেওঁলোকে বৰপীৰা পাৰি দিবলৈ ওলাইছে। আমি স্পষ্টকৈ দেখা পাইছোঁ কংগ্ৰেছ চৰকাৰখনে মুছলমান বাংলাদেশীক লৈ ৰাজনীতি কৰিছিলে আৰু এই চৰকাৰখনে এই বিজেপি চৰকাৰখনে হিন্দু বাংলাদেশীক লৈ ৰাজনীতি কৰিছে। এতিয়া কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰ এটা মুদ্ৰাৰেই বিধি হৈ গৈছে আৰু আমি কোনো কাৰণতে ধৰ্মৰ ওপৰত ভিত্তি কৰি এইখন দেশত ভাৰতীয় নাগৰিকত্ব দিয়া আমি কোনো পধ্যে নিবিচাৰোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন সৰ্বত্ৰ হ'ব আৰু অসমবাসী ৰাইজৰ সহযোগত আমি যেতিয়া এইখন বিল আকাৰে আছিলে তেতিয়াৰ পৰা বিলৰ পাছত আইন হ'ল আৰু তেতিয়াৰ পৰাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমবাসী ৰাইজৰ সহযোগত আমি নিৰানেপেৰাভাৱে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ। কিন্তু এই চৰকাৰখনে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায়। তেওঁলোকে এতিয়া হঠকাৰী সিদ্ধান্ত লৈছে। হঠকাৰী সিদ্ধান্তটো তেওঁলোকে বিদেশী ন্যায়াধিকৰণত যিমানবোৰ বিদেশীৰ গোচৰ আছিল, অমুছলমান লোকৰ গোচৰ আছিল, সেই গোটেইবোৰ গোচৰ প্ৰত্যাহাৰ কৰি এই অবৈধ হিন্দু নাগৰিকসকলক তেওঁলোকে বৰপীৰা পাৰি দিবলৈ ওলাইছে। আমি এই সিদ্ধান্তক তীব্ৰ আকাৰে গৰিহণা দিছোঁ আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ জন্মলগ্নৰ যি দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু এই বিদেশী ন্যায়াধিকৰণত যিসমূহ গোচৰ এই অমুছলমান লোকসকলক বৰপীৰা পাৰি দিবলৈ যি ওলাইছে এই গোচৰক আমি বাতিল কৰাৰ সিদ্ধান্তক নিৰ্দেশনাক আমি বাতিল কৰিবলৈ আমি আজি এই প্ৰবাসস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু যদি এই চৰকাৰখনে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক তেওঁলোকে প্ৰক্ষেপ নকৰে তেনে ইয়াৰ পিছৰ পৰ্যায়ত আমি অসমবাসী ৰাইজৰ সহযোগত অসমবাসী ৰাইজৰ অভিভাৱকত্বত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ। দিল্লী দিছপুৰ হায় হায়। দিল্লী দিছপুৰ বিজেপি চৰকাৰ গো বেক। বিজেপি চৰকাৰ গো বেক। বিজেপি চৰকাৰ গো বেক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। অসমৰ আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰক।
পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তন কৰক আমি নামানো আমি নামানো আমি নামানো ইনকালাব জিন্দাবাদ ইনকালাব জিন্দাবাদ তুমি যদি অসমীয়া আমাৰ যুদ্ধ চলিছে আমাৰ সংগ্ৰাম চলিছে আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী বাংলাদেশী গভর্নমেন্ট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ইনকলাব জিন্দাবাদ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰক বাংলাদেশী বহিষ্কাৰ নামত ধৰ্মীয় ৰাজনীতি বন্ধ কৰক কেন্দ্ৰীয় চৰকাৰ হাই হাই ৰাজ্য চৰকাৰ হাই হাই ইনকলাব জিন্দাবাদ অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰক জিন্দাবাদ ইনকলাব জিন্দাবাদ ৰাজ্য চৰকাৰ হাই হাই কেন্দ্ৰীয় চৰকাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ জিন্দাবাদ অসমৰ ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া বন্ধ কৰক ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া বন্ধ কৰক ILP প্ৰতিষ্ঠা কৰক আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ অসম চৰকাৰ হয় হয় ভাৰত চৰকাৰ হয় হয় AJYCP জিন্দাবাদ AJYCP জিন্দাবাদ আমাৰ দাবী ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া বন্ধ কৰক ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া কেতিয়াও মানি লোৱা নহ'ব সংস্থাপন দিয়া বন্ধ কৰক ILP প্ৰতিষ্ঠা কৰক আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ অসম চৰকাৰ হয় হয় ভাৰত চৰকাৰ হয় হয় AJYCP জিন্দাবাদ AJYCP জিন্দাবাদ আমাৰ দাবী ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া বন্ধ কৰক ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া কেতিয়াও মানি লোৱা নহ'ব ধৰ্মভিত্তিক বিদেশী সংস্থাপন দিয়া কেতিয়াও মানি লোৱা নহ'ব আমাৰ দাবী মানি ল'ব লাগিব আমাৰ দাবী মানি ল'ব লাগিব আমাৰ দাবী ন্যায্য দাবী কা আমি নামানো কা আমি নামানো অসমত ILPৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসমত ILPৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক কা আমি নামানো অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক ইনকলাব জিন্দাবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিলা সমিতি জিন্দাবাদ জয় জয় আমাৰ দাবী মানি ল'ব লাগিব আমাৰ দাবী মানি ল'ব লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী AJYCP জিলা সমিতি জিন্দাবাদ কা আমি নামানো কা অসমীয়া নামানে কা অসমীয়া নামানে জয় We want ILP.